মানে তই আমাক ঠগিলি মিছা কথা কৈ পিনি আমাক ইয়ালে আনিছ কোন তই হে চাবি নেকি তহঁতি মই কোন মই এটা দানৱ ৰূপী ভূত এইটো জপিয়াই দিলে বচা হৈ লেংটামিয়া দুমকা ক'ত গলি তই পলা পলা মোকো খাব দুমকাক চোন এই দানৱটোৱে খাই পেলালো কি কৰিম এতিয়া মই সোনকালে মই এতিয়া ইয়াৰ মৰিহালি জেগাখিনিৰ পৰা ওলাই যাব লাগিব নহলে মোৰো বিপদ আছে মোকো খাব যেন তেন বাচি আহিলো মৰিহালিখিনিৰ পৰা কিন্তু মই কৈ পালোহি আহি ইমানে স্পীড পলাই আহিলো কৈ পালোহি গমেই নাপাওঁ বেলেগ এখন হাবি পালোহিচোন মই ককা ভালে হ'ল মই আপোনাক লগ পালো ইয়াতে মই বৰ ডাঙৰ বিপদত ফচিলো ককা এতিয়া আপোনাক দেখি অলপ মোৰ জিঅটো ঠাণ্ডা হৈছে দেই কি হ'ল ল'ৰা ইমান পেপাই পেপাই আহিছ যে ইয়ালে কিবা হ'ল নেকি ককা কি বুলি কম মই এতিয়া আপোনাক মোৰ লগৰ এটাক এতিয়া দানৱ ৰূপী ভূত এটাই খাই পেলালে সেই আধা বাঘ আৰু আধা তেজপিয়া মোৰ লগা সেই দানৱটোৰ কথা কৈছ নেকি হে ককা আপুনিও লগ পাইছে নেকি সেই আধা তেজপিয়া আৰু আধা বাঘ থকা দানৱটোক পাইছো সেইটোক মই লগ পায়ে থাকো কাৰণ সেইটো ময়ে হয় ধন্দুৰাগৰু কি হৈছে গাঁৱৰ মানুহ আকৌ হেৰাবলৈ ধৰিছে যে গিনাৰাম যেতিয়াৰ পৰাই আমাৰ গাঁৱলৈ চিংৰা বেপাৰীটো আহিলে তেতিয়াৰ পৰাই মানুহবিলাক হেৰাবলৈ আৰম্ভ কৰিছে কথাটো মন কৰিছ নে তহঁতি ধন্দু গাঁৱৰ বহুত মানুহে দেখিছে হেনো সেইটো অকল মৰিহালিৰ কাষে কাষেহে ই চিংৰা দোকান দিয়ে বোলে চিংৰাবিলাক অকল মৰিহালিৰ চাইডে চাইডেহে বিকে সেই চিংৰা বেপাৰীটোৰ আমি ঠিকানা লগাব লাগিব ঘিনাৰাম তেতিয়াহে আমি গম পাম মানুহবিলাক কলৈ গৈছে ধন্দুৰাগৰু এতিয়া যাওঁ বল গাঁৱৰ মানুহক সোধোগে কেনেবাকে তেহেঁতি দেখিবও পাৰে তেহেঁতক আজি মই কোনখিনিত মোৰ চিংৰা দোকানখন খুলিম ভাবি আছো তাৰ পিছতহে মই মানুহক ফুচুলাই মাৰিব পাৰিম কিন্তু আমাৰ এই মৰিহালি থকা জেগাত আকৌ বহুত ডাঙৰ নহয় একে জেগাতে মই চিংৰা বিক্ৰী কৰি মানুহবিলাক মাৰি থাকিলে কোনোবা মানুহে সন্দেহ কৰিব মই বেলেগ জেগালৈ যাব লাগিব আজি যাওঁ মই এতিয়া বেলেগ এফালে চিংৰা বিক্ৰী কৰিব পৰা জেগা এডোখৰ চাবলে কিন্তু মই মৰিহালিৰখিনিৰ ওচৰে পাজৰে থাকিব লাগিব নহলে মোৰ শক্তি কমি থাকিব আৰু মানুহ মই মাৰিব নোৱাৰিম কাৰণ মই এই মৰিহালিৰখিনিৰ পৰাই শক্তি পাওঁ মৰিহালিৰখিনিৰ পৰা আঁতৰি গলেই মোৰ শক্তি নাইকিয়া হৈ থাকিব এইখিনিলে মানুহ আহিব জানো এইফালেতো অকল চুৰ ডকাইতবিলাকহে আহে এইফালেতো মানুহ নাহিব চাগে সোনকালে মই এতিয়া এই টেবুলখন বেলেগ এডোখৰ জেগালেহে লৈ যামগে 10 minutes later এই মংগল কি হব ইয়াত চোন এটা ভিখাৰী বুঢ়াই মৰিহালিখিনিৰ ওপৰতে চিংৰা টিংৰা বিকিছে এই অমংগল এই বুঢ়াটোক লগ পালো ভালহে হ'ল আকৌ গোটেই ৰাতি চুৰ কৰি ফুৰিছো কিন্তু এতিয়ালৈকে একো এটা বস্তু চুৰ কৰিব পৰা নাই মোৰ ভোকে লাগি গ'ল সোনকালে খাই লওঁ এতিয়া দবাই কি খাবি ক'ৰ পৰা আহিছ আৰু তহঁতি এই বুঢ়া তোৰ ভয় নালাগে নেকি অলপো ইমান ৰাতিখন মৰিহালিখিনিৰ ওপৰত চিংৰা বিকি আছ যে কোনে খাইহিনো তোৰ চিংৰা ভূতে নেকি গোটেই জীৱনটো ভয় ভয়কেই পাৰ কৰিলো এতিয়া আৰু বুঢ়া বয়সত ভয় কৰিবলগীয়া নাই এনেও এদিন মৰিমেই আমাৰো একেই অৱস্থা হ'ব বুঢ়া চালু আছে দে সোনকালে কিবা কিবি খাবলৈ দে আমাক দিম চব খাবলৈ দিম কিন্তু পইচা নিদিলে নিদো তহঁতৰ চেহেৰা কিটা দেখি মোৰ চুৰ ডকাইতৰ দৰেহে লাগিছে আৰে বুঢ়া আমাক দেখিলে পুলিচ আৰ্মিয়ে থৰথৰকে কঁপিবলৈ আৰম্ভ কৰে তই ইফালে বুঢ়া চালা লাখুটি লৈ আছ তই আমাৰ কথাত ভয় কৰা নাই নে 1 টকা পইচা নিদো চব বস্তু খাই পেলাম কি কৰিবি তই একে মাৰে মাৰে থৈ দিম তহঁতক বুঢ়া বেছি লেটি পেটি কৰিবি এনেও আজি চুৰ কৰি কৰি ভাগৰ লাগিছে একো এটা বস্তু পোৱা নাই তোৰ ওপৰতে খংটো উঠুৱাই দিম আকৌ কবৰৰ তলতে পুতি পেলাই থৈ যাম আকৌ তোক খাবি বাৰু খাবি কিমান খাও খাবি এনে দি দিম বাৰু কিন্তু তাৰ আগতে তহঁতক
মই এটা ধুনীয়া ঘৰলৈ লৈ যাব পাৰিম য'ত সোণ ৰূপ অলংকাৰ ধেৰ আছে। হে সঁচাকে কৈছ নে কিনো বুঢ়া? এতিয়াই গৈ চুৰ কৰি লৈ আহিমগে আমি, আৰু তোকো কিবা এটা দিম বাৰু, চিন্তা কৰিব নালাগে। ঠিক আছে, আহ তেনেহ'লে মোৰ পিছে পিছে। ক'ত আছে সোণ ৰূপ তহঁতক দেখুৱাই দিম। কিন্তু মিছা কথা যদি তই কৈছ, তেতিয়া কিন্তু তোৰ পেটৰ পেটু এডাল এডালকে চাকু মাৰি মাৰি উলিয়াই পেলাম। এই বুঢ়া, ক'লে লৈ আহিলি আমাক তই? আৰু কিমান দূৰ আছে? সোনকালে লৈ ব'ল আকৌ। বল বল, বেছি দূৰ নাই আৰু, বহুত ধন সোণ পাবি, বল। এইটো কথাই কৈছিলি নেকি তই বুঢ়া? এইটোত কিন্তু এতিয়া মানুহ বহুত আছে নহয় চাগে, কেনেকে পটককে ডকাইত কৰিম? এই ইয়াত এতিয়া কোনো নাথাকে, এই বাংলাটো আন কাৰো নহয়, মোৰ হয়। কি কথা কৈ আছ আকৌ তই বুঢ়া? উল্টা পুল্টা কৰি নাথাকিবি কিন্তু দেই, ইয়াতে টপকাই পেলাম। একো উল্টা পুল্টা কথা কোৱা নাই মই। মোৰ মালিক ইয়াত নাথাকে, এতিয়া বেংগলোৰত থাকে। এতিয়া এই ঘৰটো মোকেই এৰি থৈ গ'ল। সোনকালে কোনোবা এটা হাবেলিটোৰ ভিতৰলৈ যা, আৰু যিমান ধন সোণ আছে চব লুটি পিনি লৈ আনগে যা। কিন্তু এটা কেলে যাম আকৌ? দুইটাই যাম আকৌ। ভিতৰত যদি কোনোবি থাকে তেতিয়াতো কমচে কম বাচিব পাৰিম। দুটা মানুহ একেলগতে সোমাব নোৱাৰ, কাৰণ মোৰ মালিক বহুত টেঙৰ। দুটা মানুহ যদি কেনেবাকে ঘৰৰ ভিতৰত থাকে তেতিয়া মালিকে তাতেই গম পাই যায় কি ফিটিং কৰি থৈ গৈছে ইয়াত নাজানো, সেইকাৰণেহে কৈছো। তেনেহ'লে মংগল, তই ইয়াতে থাকি দে বুঢ়াটোৰ লগত। মই হাবেলিটোৰ ভিতৰলৈ গৈছো, এনেও কোনো নাই। ভিতৰৰ চব ধন সোণ লুটি চফা কৰি মই লৈ আহিছোগে। ঠিক আছে অমংগল, কিন্তু সাৱধানে যাবি। কিন্তু বুঢ়া, তই কথা এটা কচোন, তইনো নিজৰ মালিকৰ ঘৰটো কেলে লুটুৱাবলৈ বিচাৰি আছ? কাৰণ মই তহঁতক মিছাকে কলো, এই ঘৰৰ মালিক কোনোৱেই নাই। এই ঘৰৰ মালিক মই, এটা দানৱ ৰূপী ভূত। অমংগল! ধনটো ডাকৰু, এইটো দেখিলি কেনেকে ৰূপ সলনি কৰি ললে? আধা বাঘ আৰু আধা তেজ পিয়াৰ মাথা। মানে ইয়ে চব গণ্ডগোল কৰি আছে। চব মানুহ ইয়াৰ কাৰণে হেৰাইছে। কিনাৰাম, আমি মৰিহালিৰ কিনাৰত পহৰা দি থকা কাৰণেহে গম পালো। দেখিলি এইখিনিলে আহি ৰূপ সলনি কৰি ললে, এটা বাঘৰ ৰূপ লৈ ললে। বল তাৰ পিছা কৰো। কোন তহঁতি, আৰু মোৰ পিছে পিছে মনে মনে তহঁতি কেলে আহি আছ? তহঁতি জানো মই কোন হয়? তোৰ খেলা খতম দানৱ। কি কথা বকি আছ তহঁতি? আমি তোৰ পিছে পিছে আহি তোৰ আচল ৰূপটো দেখিলো। তই ৰূপ সলনি কৰি আধা বাঘ আৰু আধা তেজ পিয়া হৈ গলি। তই গোটেই গাঁৱৰ মানুহক মাৰি মাৰি শেষ কৰিছ। তহঁতি মানে মোৰ আচল ৰূপটো দেখিলি? তেনেহলে তহঁতি এতিয়া মৰিবলৈ সাজু হৈ যা। মই ভাবিছিলো 3টা মানুহ মাৰিলো আৰু মানুহ নেমাৰো আৰু বুলি, কিন্তু উপায় নাই। হীৰাৰাম, সোনকালে কিবা এটা কৰ। এইটো জপিয়াই খাবলৈ আহিছে আমাক চোন। হান্দি বাবা ধনু দাগৰু, এই আধা তেজ পিয়া আৰু আধা বাঘৰ খেলা খতম। আমি আমাৰ গাঁওখন আকৌ বচাব পাৰিলো, কিন্তু বেয়া এটাই লাগিছে। কিন্তু আমি কেইটামান মানুহক চিৰদিনৰ কাৰণে হেৰুৱাই পেলালো।